নমস্কাৰ জবৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো। ইয়াত যিমানখিনি ভেকেন্সি দেখুৱাম গোটেইখিনি ফ্ৰী হয়, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথম ভেকেন্সি আজি আপোনালোকৰ ক্ৰিটিকেল কেয়াৰ হস্পিটেল গুৱাহাটীৰ পৰা আহিছে। ভেকেন্সি আহিছে ষ্টাফ নাৰ্ছ ICU কাৰণে। কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ BSc নাৰ্ছিং বা GNM নাৰ্ছিং কৰা হ'ব লাগিব। তাৰ লগতে আসাম নাৰ্ছিং কাউন্সিলত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। পিছৰ ভেকেন্সিটো ষ্টাফ নাৰ্ছৰে হয়, NICU লেবাৰ ৰুমৰ কাৰণে। ইয়াতো কোৱালিফিকেশ্যন হে BSc নাৰ্ছিং নহলে GNM কৰা হ'ব লাগিব। পিছৰ পোষ্ট একাউণ্টছ এছিষ্টেণ্টৰ ভেকেন্সি হয়, কোৱালিফিকেশ্যন BCom পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ যেটো স্যালাৰি হেতু বেষ্ট এজ পাৰ হস্পিটেল ইন্ডাষ্ট্ৰি। যদি ইন্টাৰেষ্টেড হয় ইয়াতে ফোন নম্বৰ দিয়া আছে তিনিটা, যিকোনো এটা নম্বৰত কন্টাক্ট কৰি ল'ব পাৰে বা ইয়াতে বায়োডাটা মেইল কৰি দিব পাৰে। পিছৰ ভেকেন্সিটো আপোনালোকৰ অফসেট প্ৰেছ গুৱাহাটীৰ পৰা আহিছে, DTP অপাৰেটৰৰ ভেকেন্সি। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ অসমীয়া টাইপিং জানিব লাগিব আৰু এক্সপেৰিয়েন্স থকা হ'ব লাগিব। যদি কোনোবা এপ্লাই কৰিব বিচাৰে নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ ভেকেন্সিটো শইকীয়া নেক্সাছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। ভেকেন্সি আহিছে এক নম্বৰটো হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ। হাৰ্ডৱেৰ ইঞ্জিনিয়াৰৰ কাৰণে যি কোৱালিফিকেশ্যন লাগে যোনে কৰিছে তেওঁলোকে গম পাব, তেওঁলোকে এপ্লাই কৰিব পাৰে। পিছৰটো অফিচ এছিষ্টেণ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু তাৰ পিছৰটো একাউণ্টেণ্টৰ ভেকেন্সি BCom কৰা হ'ব লাগিব। জেণ্ডাৰ মেল ফিমেল দুইটাই এপ্লাই কৰিব পাৰে। ইন্টাৰেষ্টেড যদি হয় ইয়াতে মেইলত বায়োডাটা পঠিয়াই দিব। পিছৰ ভেকেন্সিটো সেলস এক্সিকিউটিভৰ ভেকেন্সি হয়। এইটো ভেকেন্সিৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন একো মেনশ্যন কৰা নাই, গতিকে আপোনালোকে হাই সেকেন্ডাৰী যদি মিনিমাম পাছ কৰা আছে এপ্লাই কৰিব পাৰে। কিন্তু নিজৰ বাইক লাগিব আৰু ভেলিড ড্ৰাইভিং লাইসেন্স আৰু RC লাগিব নিজৰ, কাৰণ এইটো টোটালি ফিল্ড ৱৰ্ক হয়। আপোনালোকে মেডিকেল ষ্ট'ৰ ভিজিট কৰিব লাগিব, গুৱাহাটীত যিমান মেডিকেল ষ্ট'ৰ আছে। ইন্টাৰেষ্টেড যদি হয় ইমেইলটোত বায়োডাটা পঠিয়াই দিব। যদি শৰ্ট লিষ্ট কৰা হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। পিছৰ ভেকেন্সিটো এক্সিকিউটিভৰ ভেকেন্সি আৰু নেক্সটটো আপোনালোকৰ এডমিন মেনেজাৰৰ ভেকেন্সি। লোকেশ্যন হ'ব গুৱাহাটী দীঘলী পুখুৰী। এক্সিকিউটিভ আৰু এডমিন মেনেজাৰৰ কাৰণে ডিগ্ৰী পাছ কৰা হ'ব লাগিব। যদি ইন্টাৰেষ্টেড হয় ইয়াতে কল কৰা নাম্বাৰ দিয়া আছে, নাম্বাৰটো যোগাযোগ কৰিব, কল কৰি ল'ব বা ইয়াতে মেইলো দিয়া আছে, মেইল কৰিব পাৰে বায়োডাটা। এইখিনি আছিল আজিৰ ভেকেন্সি। মই আকৌ কৈ দিওঁ গোটেইখিনি ভেকেন্সি ফ্ৰী হয়, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। সো ভিডিঅ'টো ভালদৰে লাইক এটা কৰি দিব। লগ পাম পুনৰ নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ। নমস্কাৰ জবৰ নতুন ভিডিঅ'